Hello, hi, and good morning. Welcome back to my YouTube channel, Fit Medical Vlog. Myself, Dr. Divya here. So today we're gonna talk about the updated seat metrics of MBBS seats in the state of Assam. So without wasting time, let's go. গোটেই দিনটো বিজি শেডিউলটো পাৰ কৰিবলৈ নিজকে হেল্থি ৰখাটো বহুত নেচেচাৰি হয়। তো সেইকাৰণে প্ৰটিন ইনটেকটো মই কমপ্লিট কৰিবৰ কাৰণে মই লৈ আছোঁ বিচ লাইফৰ ৱে প্ৰটিন, য'ত ওৱান স্কুপত মোক 26 গ্ৰামৰ প্ৰটিন দিয়ে, তাৰ লগতে কিছুমান ৰ ফ্ৰুটছ আৰু ডাইট। চ' as a medico, you need to take care of yourself so that you can give good health advice to the other one. Kali more YouTube video to iman khini comments and likes de karone thank you and subscribe bahut korise to hoday enake support kori jabo. So kali actually YouTube video to manuje jone completely swa nai teloke mu comment korise je bhul seat metrics update nohoy. To moi gutei YouTube video to moi eta kotha koisu je moi juntu seat metrics banaisu hetu DME assam.gov din juntu website ot juntu as per at present available data ase hetu prothome banaisilu. So our video to ending on my koi disu je if Pragjyotishpur Medical College and Hospital is included, will be included, then 100 seats bahi jabo tetia ago seat metrics to all change jabo. So kindly please refer yourself to the new amendment rules or tatu eta notun rule dise je juntu state government juntu quota ase around 5% quota asile niki. So etu dia uthai dise to aji ami he updated seat metrics to before bujilo. So ahok আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু কিবা কোৱেৰিজ থাকিলে ড্ৰপ কৰিব কমেন্ট সেকশনত বা you can directly contact me in Instagram. মোৰ Instagram ID টো মই মেনশন কৰি দিম fitmedic_123. So let's go guys. Updated seat metrics kon government of Assam notification 9th April 2025 ত হৈছে যোনটো এমেন্ডমেন্ট কৰা হৈছে considering 1700 MBBS seat যত মই Pragjyotishpur Medical College খন ইনক্লুড কৰিছো। তো as per the data available officially তো তাত serial number 1 ত আপোনাৰ AIQ category যোনটো আছে তাৰ 15% মানে আপোনাৰ কিমান হ'ব টোটাল 255 টা সিটস ঠিক আছে। তাৰ পিছত সেন্ট্ৰেল পুলত যাব আপোনাৰ 6 টা সিট যাব, ৰয়েল গভৰ্নমেন্ট অফ ভুটানৰ আন্ডাৰত আছে 5 টা সিট আৰু আমাৰ যিখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে দুখন, নাগালেণ্ড আৰু মেঘালয়ৰ কাৰণে 12টা, নাগালেণ্ডৰ কাৰণে 2টা, সৰি 10টা আৰু নাগালেণ্ডৰ কাৰণে 2টা আছে। তো টোটাল মিলাই মিলি আপোনাৰ 12টা সিটস। তো এই গ্ৰ্যান্ড টোটাল হৈ গ'ল এই গোটেই কিটা মিলাই 278। এটা 1700 পৰা যেতিয়া আমি 278 মাইনাস কৰিম আমাৰ ওচৰত বাকি থাকিলে টোটাল 1422 টা যোনকিটা ইনক্লুড হ'ব আমাৰ স্টেট কোটা আন্ডাৰ। এতিয়া 1422 পৰা আমি OBC MOBC 27% ৰিজাৰ্ভেশন আছে য'ত ইকুৱেল টু হৈ গ'ল 383.94 নিয়াৰ এবাউট কৰিলে 384 টা সিটস থাকিলে। তাৰে SC ৰ আছে 7% that is 99.4 হয়। তো আমি ৰাউন্ড অফ কৰিলে 100 টা হৈছে। ST প্লেইনছ ৰ 10% হলে 142 টা, ST হিলছ ৰ 5% 71 টা। এতিয়া চাব the most important part of this is আপোনাৰ যোনটো চিলড্ৰেন অফ টি গাৰ্ডেন বা এক্স টি গাৰ্ডেন বা মৰাণ কমিউনিটি, মটক কমিউনিটি, টাই আহোম, কোচ ৰাজবংশী এই গোটেইখিনি যোনখিনি যিমান কেইটা সিট আছে এইকেইটা আপোনাৰ OBC ৰ যোনটো আৰু MOBC 27% 384 আছে তাৰ আন্ডাৰত আছে দেই। এইকেইটা এক্সট্ৰাকে ডিভিজন নাই, তাৰ আন্ডাৰতে ইনক্লুড আছে। চিলড্ৰেন অফ টি গাৰ্ডেন আৰু এক্স টি গাৰ্ডেনৰ 30 টা সিটস আছে আউট অফ 384 য'ত আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলী আন্ডাৰত 22 টা সিট আছে ইট ইজ 22 আৰু বৰাক ভেলী আন্ডাৰত আছে আপোনাৰ 8টা ঠিক আছে। নাও লেটস গো ফৰ the reservation of ex servicemen আৰু person serving defense that is who hail from Assam। তো তেওঁলোকৰ কাৰণে আপোনাৰ 9 seats reserve and freedom fighter কোটাত আপোনাৰ 2টা আছে and killed in extremist violence বুলি যোনটো কোটা আছে তাৰ আপোনাৰ আন্ডাৰ 2টা আছে, martyrs of Assam movements ৰ 2টা আছে। স্পোর্টস কোটাৰ আপোনাৰ অকল এটাই সিট আছে যোনটো তেজপুৰ মেডিকেল কলেজতে আছে। লাষ্ট ইয়াৰ তাৰ আগৰ বছৰ যিমান গিটা আহিছে ম্যাক্সিমাম আপোনাৰ বেডমিন্টন খেলাৰ ষ্টুডেন্টে আহিছে। ইনফ্যাক্ট মোৰ বেটচমেট যোন আছিলে হু ইজ এ ডক্টৰ নাও হি বেডমিন্টন প্লেয়াৰ, তাৰ পিছৰ জনো বেডমিন্টন প্লেয়াৰ, তাৰ পিছত 19 বেটছৰ এজন আহিছিলে হেজন এক্স্যাক্টলি মই নাজানো বাট আই থিংক হি ইজ এ সুইমাৰ। তো 20 বেটছ তত আছে আপোনাৰ 21 22 এনেকে ম্যাক্সিমাম টিম সিটছত আছে আৰু ম্যাক্সিমাম বেডমিন্টন প্লেয়াৰ আছে দেই। আৰু পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি তেওঁলোকৰ কাৰণে আপোনাৰ 5% সিট আছে অফ স্টেট কোটা। তো আউট অফ 1422 যেতিয়া আপোনাৰ যোনটো তাৰ পৰা আমাৰ যেতিয়া আমি 5% লওঁ তেতিয়া আপোনাৰ টোটাল 71 টা সিট আহে ঠিক আছে। আৰু EWS ৰ কাৰণে 6% অফ স্টেট কোটা আছে য'ত আপোনাৰ 85 টা সিট আহিব। NRI আৰু NRI স্পন্সৰ্ড কোটাৰ আন্ডাৰ 7% আহে য'ত আপোনাৰ এৰাউণ্ড 99.4 অলমোষ্ট ইকুৱেল টু 100। আৰু এই গোটেইখিনি টোটেল কৰি যেতিয়া আমি 1422 মাইনাস কৰো তেতিয়া UR ৰ কাৰণে সিট বাচি থাকে 453। কিন্তু এটা কথা যদি NRI স্পন্সৰ্ড কোটাটো আপোনাৰ যদি ফিল আপ নহয় দেন ইট গোজ ইনক্লুডিং দ্য স্টেট কোটাৰ আপোনাৰ এই পাৰ্টটো আহি যাব most probably। সো এইখন হৈ গ'ল আপোনাৰ আপডেটেড সিট মেট্ৰিক্স। মই এখন ফটো আপোনালোকক দি দিম, আপোনালোকে এবাৰ ভালকে চাই লওক।
কিবা যদি ভুল আছে প্লিজ মোক জনাব বাট মই এখন যিমান পাৰো শুদ্ধকৈ ক্যালকুলেট কৰিব ট্ৰাই কৰিছো সো ক্যালকুলেশনত কিবা মিস্টেক হ'ব পাৰে মই যোনখিনি নিয়াৰ এবাউট ক্যালকুলেশন কৰিছো হেতু এতিয়া তেওঁলোকে ওপৰৰ ভ্যালুটো লয় নে তলৰ ভ্যালুটো লয় মই নাজানো সো এই কাৰণে যিমান নহলো আপোনাৰ কাউন্সেলিংৰ ডেটৰ কাৰণে ওয়েট কৰক আৰু অফিশিয়াল ডাটাৰ কাৰণে ওয়েট কৰিব এটো হল আমাৰ হিউম্যান ক্যালকুলেশন যোনখিনি মই অফিশিয়াল ডাটা ইউজ কৰি কৈছো সো আই হোপ যোনজনে এক্সপায়াৰ কৰিছে তেওঁলোকে সিটটো পাওক আৰু যদি কোনোবা ৰেংকিংত আহা নাই দেন নেভাৰ লুজ হোপ ট্ৰাই এগেইন or যদি আপোনালোকৰ plans আছে then you get a drop yourself go for one more drop যদি plan নাই then you have if your plan A fails then you remember there are 25 more alphabets in the letter okay so anyways লগ পাম আকৌ এটা ভিডিঅত ডাউট থাকিলে জনাব and comment কৰিব কিবা যদি ভুল হৈছে thank you bye bye and yeah subscribe to Fit Medico blog stay happy Woo!